এজন মুখ্যমন্ত্ৰী ইমান সাধাৰণ কেনেকৈ হ'ব পাৰে? মই ক'ব বিচাৰিছোঁ তামিলনাডুৰ মুখ্যমন্ত্ৰী বৰ্তমান সময়ৰ বিজয় থালাপতি। বিজয় থালাপতি এজন এনেকুৱা মুখ্যমন্ত্ৰী যাৰ পৰা আমাৰ ভাৰতৰ বহুত নেতাসকলে শিকিবলগীয়া আছে। কাৰণ নতুনকৈ মুখ্যমন্ত্ৰী হয়ে এনেকুৱা কিছুমান সিদ্ধান্ত লৈছে যিবিলাক আমাৰ ভাৰতৰ কাৰণে বহুত মূল্যৱান, মানে বহুতে প্ৰয়োজনীয়। এই গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাওক। তেখেতে যদিও এটা ধুনীয়া পোষ্টত আছে, ইমান ডাঙৰ এজন CM হয় কেৰালাৰ, তথাপিও তেখেতৰ কোনো অহংকাৰ নাই, সাধাৰণ মানুহৰ নিচিনা চলিছে। গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো যদি নতুনকৈ আপোনালোকে ভিজিট কৰিছে তেনেহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব। নিজৰ অফিচলৈ টিফিন বান্ধি অনা মুখ্যমন্ত্ৰীজন কিমান আদৰ্শ থাকিব লাগিব, চিন্তাধাৰা কিমান উন্নত মানৰ হ'ব লাগিব, সেই চকীখনক কিমান সন্মান কৰিব লাগিব, জনতাক কিমান মৰম বা সন্মান শ্ৰদ্ধা কৰিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত জনতাৰ টেক্সৰ পইচাৰে আমি ভোগবিলাসিতা নকৰোঁ, আমি ৰাইজৰ কাম কৰিবলৈ আহিছোঁ, আমি ৰাইজৰ কাম কৰিব লাগে, বৈষম্যতা দূৰ কৰিব লাগে। মই মুখ্যমন্ত্ৰী, সেইসকল কৰ্মচাৰী সেইবোৰ নাইকিয়া কৰিব লাগে। মই কেৱল দায়িত্বতহে আছোঁ, বাকী কামখিনি জনতাৰ সহায় সহযোগতে হ'ব বুলি বৰ্তমান সময়ত বিজয় থালাপতিয়ে ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। আপুনি আগতে এনেকুৱা মুখ্যমন্ত্ৰী দেখিছিলে নেকি যে নিজেই ঘৰত বনোৱা টিফিন চৰকাৰী কাৰ্যালয়ত গৈ খায়? কিন্তু বিজয় থালাপতিয়ে সেই কাম কৰি দেখুৱাইছে। বিজয় থালাপতিৰ দৰে আমাৰ সকলেও পাৰিব নেকি? বিজয় থালাপতিয়ে যেনেকৈ CMৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আসনত বহি ঘৰৰ পৰা টিফিন লৈ আহি যিদৰে চৰকাৰী কাৰ্যালয়ত, মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত টিফিন খাইছে, সাধাৰণ নাগৰিকৰ দৰে কামবোৰ কৰিছে, সেই কামবোৰ কৰিব পাৰিব নেকি? বিজয় থালাপতিয়ে কৈছে জনতাই মোক নিৰ্বাচন কৰিছে, ইয়াত সম্ভ্ৰান্ত বা পাৰ্থক্য দেখুৱাই কিবা এটা কৰিবৰ বাবে নহয়। মোক ইয়াত এই চকীখনত এইটো কাৰণে বহাইছে যাতে মই জনতাৰ সেৱা কৰিব পাৰোঁ, সকলোৰে মাজত থাকিব পাৰোঁ, সকলোৰে হৈ মাত মাতিব পাৰোঁ, সকলো কাম যাতে আমি সংঘবদ্ধতাৰে কৰিব পাৰোঁ। তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত, তেখেতে মদ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তেখেতে 200 ইউনিটলৈকে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে। মুঠতে জনতাই যাতে সুৰক্ষা অনুভৱ কৰে তাৰ বাবেহে চৰকাৰখন পাতে, সেই সিদ্ধান্তবোৰ ল'বলৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে চেষ্টা কৰিছে। আৰু বিজয় থালাপতি বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উঠা দেখিবলৈ পোৱা গৈছে। 10 বজাত বন্ধ হোৱা মদৰ দোকান তেখেতে 8 বজাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে। এই যে আমি যে দেখোঁ যিবোৰ ডাঙৰ VIP গেছ যায়, তাৰপিছত যে বগা টাৱেল এখন পাৰি থয়, সেই সংস্কৃতিটো নাইকিয়া কৰিছে। বিজয় থালাপতিয়ে কৈছে এইখন হৈছে চাফ কৰা বস্তুৱে, গতিকে ইমান এটা VIP কালচাৰ দেখুৱাবৰ বাবে এই হোৱাইট কাপোৰখন ইয়াত নিদিলেও হ'ব। সেই এগৰাকী ছোৱালীয়ে কোৱা কথাৰ বাবে বিজয় থালাপতিয়ে সেই সিদ্ধান্তটো গ্ৰহণ কৰিছে। আৰু ডাঙৰ কথাটো হৈছে বিজয় থালাপতিয়ে ৰাইজে দিয়া যিবোৰ সমস্যা আজি আছে বুলি কৈছিলে, নিৰ্বাচনৰ সময়ত তেখেতৰ হাতে ভৰিয়ে দি কৈছিলে, সেই বস্তুবোৰ তেখেতে লিখে, তাৰপিছত সেই বস্তুবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আমিও আশা কৰিম আমাৰ ৰাজ্যখনো তেনেকুৱা হওকচোন। বাহিৰৰ আমি ভালবোৰ লওঁচোন, কেৱল হিন্দু মুছলিমৰ এইখিনিয়ে নলওঁ। যিবোৰ উন্নয়নৰ কথাত কোনো ধৰণৰ অৰিহণাই নাই, সেইবোৰ কথা জানো পাতি কিবা লাভ আছে? গতিকে বিজয় থালাপতিৰ এই কামটো মোৰ ভাল লাগিলে, আপোনালোকৰ কেনেকুৱা লাগিলে মই জনাব বুলি আশা কৰিছোঁ। নমস্কাৰ, মই পবিত্ৰ। এইজন হৈছে দক্ষিণৰ ছুপাৰষ্টাৰ বিজয় থালাপতি, বৰ্তমান সময়ৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী। কোনো ভোগবিলাক নাই, কেৱল মাত্ৰ ৰাইজৰ স্বাৰ্থ আগত ৰাখি বৰ্তমান সময়ত এইজন মুখ্যমন্ত্ৰী পদত বহাৰ পাছতে বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে। তেখেতে কনভয়ৰ সংখ্যা কমোৱাৰ লগতে তেখেতে নৱপ্ৰজন্মক বচোৱাৰ যি সিদ্ধান্ত, তাৰ বাবে সকলোৱে আদৰণি জনাইছে বিজয় থালাপতি। তেখেতৰ কোনো ভোগবিলাক নাই। এয়া বৰ্তমান আমাৰ সকলে যিদৰে লাক্সাৰিয়াছ এটা লাইফ দেখুৱাব বিচাৰে, এটা সম্ভ্ৰান্ত জীৱন দেখুৱাব বিচাৰে, সেই জীৱনৰ পৰা বহু পৃথক বিজয় থালাপতি। এইটো কাৰণে ক'লোঁ বৰ্তমান ৰাজনীতিত আহি তেখেতে ভোগবিলাকিতা দেখুৱাৰ কোনো প্ৰয়োজন নাই। তেখেত ইতিমধ্যে ছুপাৰষ্টাৰ আৰু ধনৱন্ত সম্ভ্ৰান্ত। তেখেতে তথাপিও দেখুৱাব পাৰিলে হয়, কিন্তু বৰ্তমান তেখেতে মুখ্যমন্ত্ৰী চকীখনত বহা লক্ষ্যৰ উদ্দেশ্য এটাই, কেৱল মাত্ৰ কৰাপশ্যন, দুৰ্নীতি আঁতৰ কৰিব লাগে। জনতাৰ সাধাৰণ নাগৰিকে যি এটকা গোটাই আমি দৈনন্দিন টেক্স ভৰিছোঁ, সেই টেক্সৰ পইচাৰে যাতে সংঘবদ্ধভাৱে ৰাজ্যবাসীক চলাব লাগে। মদৰ বাবে যি নিবনুৱা ধ্বংস হৈ গৈছে, সুৰাৰ বাবে যি নিবনুৱা নৱপ্ৰজন্ম ধ্বংস হৈ গৈছে, তাহাঁতক উদ্ধাৰ কৰিব লাগে। ড্ৰাগছমুক্ত ৰাজ্যখন গঢ়িব লাগে। তেনেধৰণে বৰ্তমান সময়ত জোৰদাৰ গতিত কাম কৰিছে। ইয়াৰ লগতে এটা গুৰুত্বপূৰ্ণ তথা উল্লেখনীয় কথা হৈছে, তেখেতে ঘৰৰ পৰা টিফিন লৈ আহে। বৰ্তমান সময়ত ঘৰত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে একেলগে কৰ্মচাৰীৰ সৈতে টিফিন খায়। অৰ্থাৎ জনতাই মোক নিৰ্বাচন কৰিছে জনতাৰ কাম কৰিবৰ কাৰণে। ইয়াত ভোগ বিলাসিতা, লাক্সাৰিয়াছ লাইফ দেখায়। মুখ্যমন্ত্ৰী এপ্লেট ভাতৰ দাম 1400 কৰি আৰু সাধাৰণ নাগৰিকে 50 টকীয়া ভাত খাব, তেনেকুৱা কাম নহয়। সকলো যিহেতু সমান, মই কিবা এটা দায়িত্বত আছোঁ, মোৰ কামখিনি কৰি যাব লাগে, তেনেকুৱা ধৰণে বৰ্তমান সময়ত কাম কৰাৰ বাবে বিজয় থালাপতিক সকলোৱে মৰম কৰিছে, শ্ৰদ্ধা কৰিছে। তেখেতে শিক্ষাৰ ওপৰত গুৰুত্ব দিছে। তেখেতে ড্ৰাগছমুক্ত ৰাজ্যখন গঢ়িব বিচাৰিছে। তেখেতে সুৰাৰ যি অবাধ প্ৰচলন তাক ৰোধ কৰিব বিচাৰিছে। সুৰাৰ দোকানৰ সংখ্যা কমাব বিচাৰিছে। তেখেতে 10টালৈকে খোলা মদৰ দোকান বৰ্তমান 8টাতে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 717খন সুৰাৰ দোকান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৰাইজে তেখেতক আদৰণি জনাইছে। আমিও আশা কৰোঁ আমাৰ ৰাজ্যখনো এনেকুৱাই হওক, আমাৰ অসমখনো তেনেকুৱাই হওক, দুৰ্নীতিমুক্ত হওক। সাধাৰণ নাগৰিকে বচা যি জনতাৰ নেতা, জনতাৰ সেৱক বুলি নিৰ্বাচন কৰিছে, সেই সেৱকজন সেৱকে হৈ থাকক। তেখেতে মালিক হ'বলৈ যাবলৈ চেষ্টা কৰিব নালাগে। এক সম্ভ্ৰান্ত এক পৰিৱেশৰ সৃষ্টি কৰি তেখেতে হকে বিহকে মানুহবোৰক যাতে বিপথে পৰিচালিত কৰিব নালাগে। যিবোৰ কথাত কথা পাতিব লাগে সেইবোৰ কথাতে যাতে কথা পাতে। জাবৰ কিছুমান কথা পাতি, এই তোৰ কিছুমান কথা পাতি কোনো সামঞ্জস্য নথকা, যাতে সমাজখন বিপথে পৰিচালিত নকৰে বা সমাজখন উন্নয়নৰ লগত জড়িত নথকা একো কথাই যাতে নাপাতে, আমিও আশা কৰোঁ। কিন্তু সেয়া জানো হ'বগৈ? আমি বাহিৰৰ পৰা এইবোৰ আদৰ্শ অনুসৰণ কৰিব লাগে। আমি ভাল আদৰ্শবোৰ ল'ব লাগে যে
কোনে কি কৰিছে আমুকত বোলে হিন্দু মুছলিম লাগিছে আমাৰ ৰাজ্যটো হিন্দু মুছলিম লগাই দিয়ে সেইটো আদৰ্শ কেতিয়াও হ'ব নোৱাৰে হিন্দু কোন নিজে চিনি পাব লাগিব প্ৰথমতে হিন্দুৰ গুণেৰে নিজে সমৃদ্ধ হ'ব লাগিব তাৰ পাছত আমি হিন্দুত্ব কৰিলে ভাল কিন্তু হিন্দুৰ নামত যদি আমি একো নকৰোৱে তাৰ পাছত আমি হিন্দুত্ব কৰি কিবা লাভ আছে নেকি আমি লেট্ৰিন বাথৰুমৰ লগত কাজিয়া কৰি থাকি কিবা লাভ আছে চৰকাৰী দিয়া লেট্ৰিন বাথৰুমৰ লগত আমি কাজিয়া কৰা তাতে সীমাবদ্ধ থাকোঁ কিন্তু আমি সমাজখনৰ স্বাৰ্থত বহুখিনি সময়ত কাম কৰিবলৈ পাহৰি যাওঁ যেতিয়াই আমি গালি পাওঁ কিন্তু বৰ্তমান সময়ত বিজয় থালাপতিয়ে সেই কামটো পৰিহাৰ কৰি একমাত্ৰ ৰাইজৰ বাবে যিহেতু তেখেত নেতা হৈছে গতিকে ৰাইজৰ কাম কৰিব কোনো ধৰণৰ সম্ভ্ৰান্ত কোনো ধৰণৰ যাতে লাক্সাৰিয়াছ লাইফৰ তেখেতে প্ৰভাৱ পৰিব নিদিয়ে সেই কথাটো বৰ্তমান সময়ত জলজট পটপটকৈ প্ৰমাণ হৈছে বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে ইয়াৰ লগতে মুখ্যমন্ত্ৰী চকীখনত বহি যিকেইটা পদক্ষেপ তেখেতে প্ৰথমে ল'লে আমাৰ বিদ্যুতৰ বিল বাঢ়িছে তাত 200 ইউনিট কমাইছে আমাৰ ইয়াত সোণ কিনিবলৈ মনা কৰিছে তেখেতলোকে জন্ম হোৱাৰ লগে লগে প্ৰতিটো শিশুক এটাকৈ সোণৰ আঙুঠি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিছে পেট্ৰল ডিজেল মূল্য বৃদ্ধি ৰোধ কৰাৰ কথা কৈছে আমাৰ ইয়াত দাম বাঢ়িলেও মতলব নাই বুলি কৈছে 1000 টকা হ'লেও বোলে পেট্ৰল কিনি খাব তেনেকুৱা ধৰণৰ কথাবোৰ চৰ্চা হৈছে গতিকে পাৰ্থক্য এইবোৰে মানুহটো মানুহ হয় চিন্তাধাৰাবোৰ বেলেগ যে এই কথাবোৰতে প্ৰমাণ পায় এজন মুখ্যমন্ত্ৰী হৈ সাধাৰণ নাগৰিকৰ দৰে সকলোৰে লগত বহি মেলি খোৱাটো কিমান এটা ডাঙৰ কথা হ'ব লাগিব দিখাবা নহয় কাৰণ এই দিখাবাটো এতিয়া কৰি কোনো প্ৰয়োজন নাই তেখেতে যদি দিখাবা কৰিলে হয় এনেও অভিনেতা তেখেতে অভিনয় ভাল কৰিব পাৰিলে হয় অভিনয় জগততে বা ইমান সম্ভ্ৰান্ত হৈ থাকোঁতে পাৰিলে হয় কিন্তু তেখেতে সেইবোৰ পৰিহাৰ কৰি কেৱল মাত্ৰ ৰাইজৰ যিবোৰ শোষণ নিষ্পেষণ এই যি সমমৰ্যাদা এই বস্তুবোৰ নাইকিয়া হৈছিল সেইবোৰ পুনৰুদ্ধাৰ কৰিবৰ কাৰণে বিজয় থালাপতিক সকলোৱে আদৰি লৈছে বিজয় থালাপতিৰ দৰে আমাৰ সকলেও পাৰিব নেকি বিজয় থালাপতিয়ে যেনেকৈ CMৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আসনত বহি ঘৰৰ পৰা টিফিন লৈ আহি যিদৰে চৰকাৰী কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত টিফিন খাইছে সাধাৰণ নাগৰিকৰ দৰে কামবোৰ কৰিছে সেই কামবোৰ কৰিব পাৰিব নেকি বিজয় থালাপতিয়ে কৈছে জনতাই মোক নিৰ্বাচন কৰিছে ইয়াত সম্ভ্ৰান্ত বা পাৰ্থক্য দেখুৱাই কিবা এটা কৰিবৰ বাবে নহয় মোক ইয়াত এই চকীখনত এইটো কাৰণে বহাইছে যাতে মই জনতাৰ সেৱা কৰিব পাৰোঁ সকলোৰে মাজত থাকিব পাৰোঁ সকলোৰে হৈ মাত মাতিব পাৰোঁ সকলো কাম যাতে আমি সংঘবদ্ধতাৰে কৰিব পাৰোঁ তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষাৰ ক্ষেত্ৰত তেখেতে মদ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তেখেতে 200 ইউনিটলৈকে ফ্ৰী বিজুলী দিয়াৰ ব্যৱস্থা কৰিব বিচাৰিছে মুঠতে জনতাই যাতে সুৰক্ষা অনুভৱ কৰে তাৰ বাবেহে চৰকাৰখন পাতে সেই সিদ্ধান্তবোৰ ল'বলৈ বৰ্তমান সময়ত বিজয় থালাপতিয়ে চেষ্টা কৰিছে আৰু বিজয় থালাপতি বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত উঠা দেখিবলৈ পোৱা গৈছে 10 বজাত বন্ধ হোৱা মদৰ দোকান তেখেতে 8 বজাত বন্ধ কৰিবলৈ চেষ্টা কৰিছে এই যে আমি যে দেখোঁ যিবোৰ ডাঙৰ ডাঙৰ VIP গেছ যায় তাৰ পিছত যে বগা টাৱেল এখন পাৰি থয় সেই সংস্কৃতিটো নাইকিয়া কৰিছে বিজয় থালাপতিয়ে কৈছে এইখন হৈছে চাফ কৰা বস্তুৱে গতিকে ইমানটা VIP কালচাৰ দেখুৱাবৰ বাবে এই হোৱাইট কাপোৰখন ইয়াত নিদিলেও হ'ব সেই এগৰাকী ছোৱালীয়ে কোৱা কথাৰ বাবে বিজয় থালাপতিয়ে সেই সিদ্ধান্তটো গ্ৰহণ কৰিছে আৰু ডাঙৰ কথাটো হৈছে বিজয় থালাপতিয়ে ৰাইজে দিয়া যিবোৰ সমস্যাৰাজি আছে বুলি কৈছিলে নিৰ্বাচনৰ সময়ত তেখেতৰ হাতে ভৰিয়ে দি কৈছিলে সেই বস্তুবোৰ তেখেতে লিখে তাৰপিছত সেই বস্তুবোৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে আমিও আশা কৰিম আমাৰ ৰাজ্যখনো তেনেকুৱা হওকচোন বাহিৰৰ আমি ভালবোৰ লওঁচোন কেৱল হিন্দু মুছলিমৰ এইখিনিয়ে নলওঁ যিবোৰ উন্নয়নৰ কথাত কোনো ধৰণৰ অৰিহণাই নাই সেইবোৰ কথা জানো পাতি কিবা লাভ আছে গতিকে বিজয় থালাপতিৰ এই কামটো মোৰ ভাল লাগিলে আপোনালোকৰ কেনেকুৱা লাগিলে মই জনাব বুলি আশা কৰিছোঁ